আমাক ভাৰতীয় ঋষিসকলে শ্ৰীমন্ত শংকৰ গুৰু মাধৱ পুৰুষে প্ৰথমতে আমাক শিকাইছে আসন। আসনে আমাক কি কৰে? মন স্থিৰ কৰে। মনত ৰাখিবা, আসনে মন স্থিৰ কৰে। 1 নম্বৰ। 2 নম্বৰতে মনৰ যি আমাৰ চঞ্চলতা, এই মনৰ চঞ্চলতাটো দূৰ কৰে, এই 2 নম্বৰ। 3 নম্বৰে কি কৰে? মন স্থিৰ কৰে। আমাৰ মনক স্থিৰ কৰে, মনৰ চঞ্চলতা দূৰ কৰে, মনক বলৱান কৰে। এনেকৈ আসনত বহিলে তাৰ পাছতে আমি 3 বাৰ ওমকাৰ উচ্চাৰণ কৰিম। কৃষ্ণ। এতিয়া প্ৰথমতে এটা তোমালোকক আৰু আমাৰ অভিভাৱকসকল, আমাৰ দুইটাৰ অত্যন্ত এটি দৰকাৰী কাহিনী ভাগৱতত দিছে, তাৰ পৰা আৰম্ভ কৰিম। আমাৰ জীৱনক কেনেকৈ অমৰত্ব দিয়ে, অপমৃত্যুৰ পৰা কেনেকৈ ৰক্ষা কৰে, আমাৰ জীৱন নষ্ট নোহোৱাকৈ কেনেকৈ সুৰক্ষিত কৰে, এই কাহিনীটোৰ লগত আমি যদি সম্পৰ্ক কৰোঁ তেতিয়া বুজিব পাৰিম। মাৰ্কেণ্ড নামৰ এজন ল'ৰা আছিলে, অকণমানি তোমালোকৰ নিচিনা। নামটো কি আছিলে? মাৰ্কেণ্ড। আৰু এই মাৰ্কেণ্ডৰ বয়সটো মানে আয়ুসটো নাছিলে, আয়ুসটো একেবাৰে নাছিলে যে 8 বছৰতে মৃত্যু হ'ব লাগে। মাৰ্কেণ্ডৰ এদিন তেওঁলোকৰ ওচৰত সপ্ত ঋষি আহিলে। সপ্ত ঋষি যেতিয়া আহিলে, মাৰ্কেণ্ডই কি কৰিলে? চিধা গৈ সপ্ত ঋষিক সেৱা কৰিলে। সেৱা কৰি দিয়াৰ লগে লগে আশীৰ্বাদ দিলে। সেৱা কৰিলে আশীৰ্বাদ পায়নে নাপায়? পায়নে? এতিয়া কি আশীৰ্বাদ দিলে? শতায়ু ভৱ। এইটো সংস্কৃতত কৈছে, শতায়ু ভৱ মানে 100 বছৰ জীয়াই থকা। আশীৰ্বাদ দি দিলে। দিয়াৰ লগে লগে আমাৰ যে বিধাতাই লগে লগে দৌৰ মাৰি আহিলে, আহি ক'লে, হে ঋষিসকল, হে ঋষিসকল, বৰ ডাঙৰ কাম কৰিলা, বৰ ডাঙৰ কাম কৰিলা। বোলে কি কাম কৰিলোঁ? বোলে তোমালোকে যে আশীৰ্বাদ দিলা শতায়ু ভৱ, এওঁৰ আয়ুস আৰু নাই, আৰু কেইটামান দিন বাকী আছে মৃত্যু হ'বলৈ, আৰু কেইটামান দিন বাকী আছে। তে ক'লে কি কৰিম? খুব এইফালে মনোযোগ দি শুনা। কি কৰিম? সেৱা কৰি দিলেতো আশীৰ্বাদ দিব লাগিব।
লাগিব নালাগিব? আশীৰ্বাদ দিব লাগিব। এতিয়া কি হ'ব? ঋষিৰ আশীৰ্বাদ যদি অথলে যায় তেতিয়াহ'লে সৃষ্টিত সত্য নাথাকিব। তেতিয়া ক'লে যে বোলা ব্ৰহ্মাৰ ওচৰলৈ যাওঁ, কথাটো আলোচনা কৰিব লাগিব। এতিয়া কি হ'ব? ব্ৰহ্মাৰ ওচৰলৈ গ'ল। ব্ৰহ্মদেৱৰ ওচৰ পালে। ব্ৰহ্মদেৱ প্ৰজাপতি ব্ৰহ্মাক ক'লে যে এটা ওচৰ পালে। ওচৰ পাই ব্ৰহ্মা ওলাই আহিলে। মাকন্দৱে লগে লগে ব্ৰহ্মাক সেৱা কৰি দিলে। আৰু যেতিয়া ব্ৰহ্মাক সেৱা কৰিলে ব্ৰহ্মায়ো ক'লে শতায়ু ভৱ। তেতিয়া আকৌ সপ্ত ঋষিয়ে প্ৰজাপতি ব্ৰহ্মা ক'লে ৰ'ব 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 ৰ'ব। বিধাতাই ক'লে আপুনিও ভুল কৰিলে। বোলে কি ভুল কৰিলোঁ? বোলে যি ভুল সপ্ত ঋষিয়ে কৰিছে সেই ভুল কৰিলা। বোলে কি? এওঁৰ আয়ুস নাই, আৰু কেইটামান দিন বাকী আছে। আৰু শতায়ু ভৱ আশীৰ্বাদ দি দিলে যে এতিয়া কি হ'ব? বোলে কি কৰিম? সেৱা কৰি দিলে যে ধৰ্মৰাজ যমৰ ওচৰলৈ বোলা। এতিয়াতো বৰ ডাঙৰ কথা হৈ যাব। ঋষিৰ কথা, ব্ৰহ্মাৰ কথা, ঈশ্বৰৰ কথা যদি মিছা হৈ যায় তেতিয়াহ'লে সৃষ্টি ৰক্ষা নপৰিব। চব মিছা হৈ গ'লেও আমাৰ সমাজৰ পৃথিৱীৰ মানুহৰ কথা মিছা হ'ব পাৰে, কিন্তু সত্যৰ কথা মিছা হ'ব নোৱাৰে। হ'লেই সৃষ্টি নাথাকিব। এতিয়া যম হ'ল ধৰ্মৰাজ। সঞ্জীমণিপুৰ পাই গ'ল। সঞ্জীমণিপুৰত গৈ যেতিয়া যম ওলাই আহিলে লগে লগে মাকন্দৱে সেৱা কৰি দিলে। আৰু যমেও ক'লে শতায়ু ভৱ। তেতিয়া আকৌ ক'লে বিধিয়ে। বিধাতাই ক'লে তুমিও ভুল কৰি দিলা। সেই যিটো ভুলৰ কাৰণে আমি তোমাৰ ওচৰলৈ আহিলোঁ তুমিও একেই ভুল কৰি দিলা। বোলে কি ভুল কৰিলোঁ? এওঁৰ আয়ুস নাই আৰু কেইটামান দিন আছে, আৰু তুমিও সেই ভুলটোকে কৰি দিলা, শতায়ু ভৱ। তেতিয়া ক'লে যে শতায়ু ভৱ, 100 বছৰ আয়ুস পাবই। কেলে? যি সন্তানে সেৱা কৰি আশীৰ্বাদ লয় সেই সন্তানৰ অপমৃত্যু নহয়। আমি এই কথাখিনি অভিভাৱক আৰু সন্তানসকল দুইটাৰে প্ৰয়োজন। পিতৃ দেৱ ভৱ। দেখা ভগৱান হ'ল পিতা মাতা। ভাৰতীয় ঋষিসকলে কৈছে, ভাৰতীয় সংস্কৃতিয়ে কৈছে, ভাগৱতে কৈছে, গীতাই কৈছে, দেখা ভগৱান হ'ল মা দেউতা, আদ্যগুৰু পিতৃ মাতৃ। আধ্যাত্মিক জীৱনৰ পাঠশালা হ'ল নিজৰ ঘৰখন। ভাগৱতত নাই, গীতাত নাই। আধ্যাত্মিক জীৱনৰ প্ৰথম পাঠশালা ঘৰখন। মাকে দেউতাকক প্ৰতিদিন স্বামী সেৱা কৰিব, আৰু সেই মাকে নিজৰ সন্তানক ক'ব, অ শুন, মোৰ স্বামী গুৰু আৰু তোৰ পিতৃগুৰু। মোৰ স্বামী গুৰু, তোৰ পিতৃগুৰু, বল দুয়ো গৈ সেৱা কৰোগে। দেউতাকৰ চৰণত সেৱা কৰিব। আৰু সেইজনী মাকে আদ্যগুৰু। এইকাৰণে সেইজনী মাকে বুজাব ল'ৰা ছোৱালীক যে পিতা দেখা ভগৱান। এই পিতৃয়ে তোক নেদেখা জগতৰ পৰা নমাই আনিছে। এই পিতৃয়ে মোৰ গৰ্ভত আনি তোক নেদেখা জগতৰ পৰা নমাই আনিছে। আৰু আজি যে তই জীৱন পাইছ, আজি যে তই এই মানৱ জনম পাইছ, পিতৃৰ কাৰণে। মনত ৰাখিবি, পিতৃ দেখা ভগৱান। আৰু পিতৃৰ আশীৰ্বাদ ব্যতিৰেকে হাজাৰ হাজাৰ তীৰ্থ ভ্ৰমণে, হাজাৰ হাজাৰ গীতা ভাগৱত মুখস্থ কৰিলেও জীৱনত ঈশ্বৰৰ কৃপা নাপাবি। আৰু লগে লগে সেই পিতৃয়ে যেতিয়া পুত্ৰক সেৱা কৰিব, আশীৰ্বাদ দিয়াৰ পাছত লগে লগে দাঙি মাকক দেখুৱাব লাগিব, অ শুন, এইজনী মাৰ চৰণতে গংগা আছে। এইজনী মায়ে তোক 10 মাহ 10 দিন গৰ্ভত লৈ বুকুৰ অমৃত পান কৰাই, তোৰ শ বাৰ বিষ্টা মূত্ৰ ধুৱাই
কিমান দিন ৰাতি টোপনি ক্ষতি কৰি একাকাৰ কৰি তোক এই জীৱন দিছে, তোক পালন কৰি এই ডাঙৰ কৰিছে। মাৰ চৰণত ধৰ, জীৱনৰ সমস্ত জন্ম জন্মান্তৰৰ পাপ দূৰ হৈ যাব। এই মাৰ চৰণতে গংগা আছে, মাৰ চৰণতে পতিত পাৱনী আছে, তোৰ জীৱনৰ সমস্ত পাপ দূৰ হৈ যাব। ধৰ মাৰ চৰণত। এইটো প্ৰথম সংস্কাৰ। যি সমাজত এইবোৰ সংস্কাৰ নাই, সেই সমাজত ভাগৱতৰ কোনো ফল নাপায়, সেই সমাজত ভাগৱতৰ ভক্তি নাপায়, সেই সমাজত ভাগৱতৰ হাজাৰ হাজাৰ শ্লোক মুখস্থ কৰক, তাৰ পৰা কৃপা নেপাব। আজি আপোনাৰ খবৰ ইয়াত 89 চনতে প্ৰথম জীৱনৰ আধ্যাত্মিক জীৱনৰ ৰাস্তাত ভৰি দিছোঁ। আজি মনটো ভৰি পৰিল। আজি এই শিশুসকলৰ এই সংস্কাৰ দেখি, আজি এই শিশুসকলৰ মাজত এই বৰগীত, এই নাম, এইকাৰণে এটা কথা মনত পৰিছে যে ব্ৰজধামত কিয় কৃষ্ণ থাকে, গোকুলত কিয় কৃষ্ণ থাকে, এইকাৰণে মাধৱ পুৰুষ ইয়ালৈ কেলে আহিছিলে, এই কথাটো আজি মোৰ মনত আহিছে। গোকুলত এইকাৰণে কৃষ্ণ থাকে যে তাৰ গোকুলৰ প্ৰতিজন মানুহৰ মনৰ মাজত, ভাৱনাৰ মাজত, চিন্তাৰ মাজত ভগৱত প্ৰেম আছে, সমন্বয়, সম্প্ৰীতি, সদ্ভাৱনা আছে। সেইকাৰণে গোকুল। গোকুল মানে কি? য'ত জাতিৰ অহংকাৰ নাই, ধৰ্মৰ অহংকাৰ নাই, য'ত উচ্চ নিজ ভেদ ভাৱনা নাই, য'ত একাত্মতা আছে, সমন্বয় আছে, সম্প্ৰীতি আছে, সদ্ভাৱনা আছে, সেয়াই গোকুল। আৰু সেইকাৰণে কৃষ্ণ তালৈ আহিছিল। আৰু আজি অনুভৱ কৰিছোঁ মাধৱ পুৰুষ নাৰায়ণপুৰলৈ এইকাৰণে আহিছিল। আপোনাসৱৰ মনৰ মাজত, ভাৱনাৰ মাজত, আপোনাসৱৰ বুকুৰ মাজত এই সমন্বয়, সম্প্ৰীতি, সদ্ভাৱনা, এই একাত্মতা আছিল কাৰণে। গতিকে আজিৰ পৰা এই কথাখিনি আমি ভাবোঁ যে আধ্যাত্মিক পাঠশালাই হ'ল ঘৰখন। আমি সকাম পতাৰ দিনা ভকতক কিমান সেৱা কৰোঁ, কিন্তু সকাম নোহোৱাকৈ আমাৰ গৃহলৈ ভকত নাযায় জানো? সেইসকলক আমি সন্তানসকলক কেতিয়াও ভকত দৰ্শন নকৰাওঁ। হাজৰিকা আহিলে, শইকীয়া আহিলে, খুজনীয়া আহিলে, যে অমুক গাঁৱৰ আহিলে, এই মানুহজন হাজিৰা কৰা মানুহ আহিলে, এইবোৰ শিকাওঁ। এইবোৰ যাৰ কাৰণে আমাৰ মনবোৰ, শিশু শিশু মনবোৰৰ মাজত বৈষম্য হৈ যায়। এইজন মানুহ আহিছে সেৱা কৰা, আৰু এইজন নকৰিবা, এইজন আমাৰ জাতৰ নহয়। তেওঁলোকৰ মনবোৰ কিমান বৈষম্য হৈ যাব। এই কথাটোৱে আমাক শিকাইছে বিনুৱাজী। বিনুৱাজীৰ জীৱনৰ পথ প্ৰদৰ্শক আছিলে মাতৃ। বিনুৱাজীৰ নাম আছিলে কি জানানে তোমালোকে? নাজানা? বিনুৱাজীৰ নাম আছিলে বিনু। ভাৰতবৰ্ষৰ ঋষি এজন, নাম আছিলে প্ৰথমতে কি? বিনু। এদিন তেওঁলোকৰ ঘৰলৈ খুজনীয়া এজন গৈছিলে খুজিবলৈ। এজন দুখীয়া মানুহে খুজিবলৈ জান নাযায়, খুজিবলৈ গৈছিলে। তেতিয়া বিনুৱাজী দেখিলে, মই শকতাৱত থুলন্তৰ এজন পুৰুষ, থুলন্তৰ পুৰুষ এজন খুজিবলৈ গৈছিলে। তেতিয়া ক'লে যে তুমি যে খুজিবলৈ আহিছা, লাজ লগা নাই? কাম কৰি খাব নোৱাৰা, ইমান শকত, ইমান বলৱান মানুহ, তুমি খুজি ফুৰিবলৈ লাজ লগা নাই তোমাৰ? তেতিয়া মাক আছিলে ঘৰৰ ভিতৰত, চোতালত আছিলে খুজনীয়াজন, আৰু বিনু তোমালোকৰ মান ডাঙৰ হ'ব। বিনু আছিলে পিৰালিত। ভিতৰৰ পৰা মাকে মাত লগাইছে, খুব ধ্যান দি শুনিবা আকৌ। ভিতৰৰ পৰা আমাৰ মাতৃসকলে, গাৰ্জেনসকলে এইটো খুব মন দিব। বিনু, মা, তই কাক ভিখাৰী দেখিছ? কাক ভিখাৰী দেখিছ তই? কাক কাম কৰি খাবলৈ কৈছ? কাক কৈছ? লাজ লগাৰ কথা কাক কৈছ? তই ভিখাৰী দেখিছ, মই ঈশ্বৰ দেখিছো। তই ভিখাৰী দেখিছ, মই ঈশ্বৰ দেখিছো। আমাৰ গৃহলৈ ঈশ্বৰ আহিছে,
আমাক গৃহস্থীৰ ধৰ্ম দিবলৈ। এখন গৃহস্থীত এজন খোজনীয়া মানুহ যে আহে, এই খোজনীয়া মানুহজনক ঈশ্বৰ দেখিছে। আৰু কি খোজনীয়াজনে আহি আমাক কি দিব? ধৰ্ম দিব। একমুঠি চাউল দিলে আমাৰ তেতিয়াহে মহাপুণ্য হ'ব। কাৰোবাৰ গৃহলৈ কোনোবা এজন গ'লে এগিলাচ পানী দিলে মহাপুণ্য হ'ব। যদি অতিথি সেৱা নাথাকে, যদি অতিথি ভক্তি নাথাকে, অতিথিক যদি একো আমি দিব নোৱাৰোঁ, সেইখন ঘৰ শ্মশান খালী। তাত কেতিয়াও হাজাৰ হাজাৰ যজ্ঞ কৰিলেও ফল নাপায়। বিনু আচৰিত হ'ল আৰু মাকে কৈছে, তোৰ চকুটো মোৰ চকুটো একে চকু হয় নে নহয়? মাকৰ চকু বিনুৰ চকু একে হয় নে নহয়? কিন্তু নহয়, আধ্যাত্মিক চকু বেলেগ, সাংসাৰিক ভৌতিক চকু বেলেগ। আধ্যাত্মিক চকুৰে জীৱৰ মাজত ঈশ্বৰ দেখা পায়, আৰু সাংসাৰিক চকুৰে জাতি দেখা পায়, ধৰ্ম দেখা পায়, উচ্চ দেখা পায়, নিজ দেখা পায়। তেতিয়া বিনুক এই জ্ঞান দিছিলে মাকে, তোৰ চকু মোৰ চকু একে চকু। মই ঈশ্বৰ দেখিছোঁ, তই ভিখাৰী দেখিলি। মই অতিথি দেৱ ভৱ, অতিথি ঈশ্বৰৰ ৰূপ। যাৰ ঘৰলৈ অতিথি নাযায় সেইখন শ্মশান খালী। যাৰ ঘৰত অতিথি পূজিত নহয় সেইখন ঘৰত ঈশ্বৰ কেতিয়াও আশীৰ্বাদ নিদিয়ে। মই ঈশ্বৰ দেখিছোঁ, তই ভিখাৰী দেখিছ। যা চকু বদলাই ল। ঈশ্বৰক পাবলৈ ভক্তিৰ চকু লাগিব। আধ্যাত্মিক জীৱন পাবলৈ অন্তৰ্মুখী ভাৱনা লাগিব, অন্তৰ্মুখী বিচাৰ লাগিব। এই স্থূল চকুৰে, স্থূল শৰীৰে ঈশ্বৰক নাপায়, এই স্থূল দৃষ্টিৰে ঈশ্বৰ দেখা নাপায়। আৰু বিনুৱা, সেই বিনু গৈ বিনুৱা হৈ গ'ল। গোটেই জীৱন বিয়া নাপাতিলে, গোটেই জীৱন সন্ন্যাসীৰ জীৱন যাপন কৰিলে, আৰু দৰিদ্ৰক নাৰায়ণ দেখিলে, আৰু দৰিদ্ৰৰ কাৰণে ভূমি বিচাৰি অসমতো আহিছিলে। এতিয়া আমাক শিকাইছে, বুজিলানে? কি বুজিলা? এই গোটেই জগতত আত্মা আছে নে নাই? আত্মাই হ'ল পৰমাত্মা, আত্মাই হ'ল পৰমাত্মা। সেইকাৰণে কোনো জীৱক কষ্ট দিব নাপায়। জীৱৰ মাজতেই শিৱ আছে, ভগৱান আছে। সেইকাৰণে গুৰুজনে আমাক শিক্ষা দিছে, যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰি কায়া। সমস্ত জীৱতেই ঈশ্বৰ আছে। সেইকাৰণে কোনো জীৱক কেতিয়াও দুখ নিদিবা, কোনো জীৱক কেতিয়াও কষ্ট নিদিবা, আৰু কোনো জীৱক কেতিয়াও সৰু বুলি নাভাবিবা। আমি কেতিয়াবা কেতিয়াবা পৰুৱাটোক গছক মাৰি দিওঁনে নিদিওঁ? দিওঁনে? এইটো কেতিয়াও আমি কৰিব নাপায়। কেনেকৈ কৰিব নাপায়? আৰু এটা কাহিনী কৈছোঁ তোমালোকক। এজন ঋষি আছিলে, এই যে বিদুৰ, যে তোমালোকে পাণ্ডৱৰ বিদুৰৰ কথা জানানে? এতিয়া বিদুৰ আছিলে যমৰ পৰা আহিলে। এজন ঋষি আছিলে, নামটো মাণ্ডব্য ঋষি। সেইজন মৃত্যু হৈ গ'ল। মৃত্যু হোৱাৰ পাছত যমলোকলৈ গ'ল, যমপুৰীলৈ গ'ল, আৰু যমপুৰীলৈ গৈ যমৰ লগত কাজিয়া লাগি গৈছে। যমৰ লগত কাজিয়া লাগিছে আকৌ। যম ৰজাক কৈছে, তহঁতে মোক কেলে যমলোকলৈ লৈ আনিলি? এতিয়া কি নাম আছিলে? মাণ্ডব্য। এতিয়া সেই ঋষিজনে যমৰ লগত কাজিয়া লাগি গৈছে যে মোক যম লোকলৈ তহঁতে জীৱটো কেলে আনিলি? তে ক'লে, ঋষিবৰ, আপুনিতো জানে পাপ কৰিলে যমপুৰীলৈ আহে। মই পাপ কেতিয়াও কৰা নাই। মই গোটেই জীৱনত পাপ কেতিয়াও কৰা নাই। মই পাপ নকৰাকৈ মোক কেলে লৈ আনিলি? খুব ক্ৰোধিত উঠিছে, খং উঠিছে। তেতিয়া কৈছে, নহয় আপুনি পাপ কৰিলে, নকৰিলে ইয়ালৈ কেতিয়াও নাহে। বোলে কি পাপ কৰিলোঁ? যে আপুনি যেতিয়া 4 বছৰ আছিলে, তোমালোকৰ 4 বছৰ কোনোনো আছা না ইয়াত? 4-5 বছৰ আছানে? সৰু আছিলে 4 বছৰ, এনেকুৱা টাইপৰ। তেতিয়া ফৰিং এটা বিৰিণাৰে শুলত দিছিলা।
এডাল বিৰিণা লৈ আনি ফৰিংটো ফুটা কৰি ফুলত দিছিলা, এইটো পাপ। আকৌ খং উঠিলে, মই ইমান অকমানি আছিলোঁ, মই একো কথা জনা নাছিলোঁ, আৰু নজনাৰ কাৰণে মই কৰিলোঁ সেই কামটো। নজনাত কৰা কামটোৰ শাস্তি কিয় জমপুৰি হ'ব? বোলে ঋষিবৰ, আপুনি জনা নাছিলে, এই ফৰিংটো পোকটো মৰিলে নে নমৰিলে? কোৱা এতিয়া, পোকটো মৰিল নে নমৰিল? পাপটো হ'ব নে নহ'ব? এইটো কথা। তোমালোকে নজনা জুইত আঙুলিটো দিলে পুৰিব নে নুপুৰিব? মই যদি কওঁ যে মইতো নাজানো জুয়ে যে পুৰে অকমানি ল'ৰা, আঙুলিত দিলে পুৰিব নে নুপুৰিব? এই কাৰণে 12 বছৰ বয়সলৈকে এই ল'ৰা ছোৱালীবিলাকৰ মাতৃৰ শিক্ষাৰ আচৰত থাকে, দায়িত্ব মাতৃৰ। এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দি সেই সন্তানৰ দায়িত্বটো ল'ব লাগিব। আজিকালি সন্তানৰ দায়িত্বটো নলয়, পইচা বিচৰাটো বেছি হয়, বেলেগ বেলেগ সংসাৰৰ কামত মনোযোগটো বেছি হয়, আৰু সংসাৰৰ দায়িত্ববোৰ ক'ত পইচা, ক'ত ধন, ক'ত কি পায়, এইবোৰত অত্যাধিক গুৰুত্ব দিয়ে, নিজৰ সন্তানত গুৰুত্ব নিদিয়ে। সেইকাৰণে পইচা বেছি হৈছে, সন্তান বিপদগামী হৈছে। এই কাহিনীটোৰ মাজেৰে আমাক কৈছে, ল'ৰাটোৱে নাজানে, জ্ঞান নাই, আধ্যাত্মিক জ্ঞান, তাৰ জীৱনৰ জ্ঞান কোনে দিব? মাক দেউতাকে দিব। শ্ৰীমদ ভাগৱতৰ 5ম স্কন্ধত কৈছে, যি পিতৃ মাতৃয়ে সন্তান জন্ম দি সিহঁতক আধ্যাত্মিক জীৱন নেদেখুৱাই, সিহঁতক আধ্যাত্মিক জীৱনৰ ৰাস্তা নেদেখুৱাই, সেই পিতৃ মাতৃ অভিশপ্ত পিতৃ মাতৃ। সেই পিতৃ মাতৃয়ে সন্তানৰ পৰা দুখ পাব, কষ্ট পাব। আজিৰ পৰা মনত থাকিলে নে? আমি কিন্তু ধেমালিতে ধেমালিতে মাৰোঁ, পোক পৰুৱা মাৰোঁ, মাখি মাৰোঁ, ক'ৰবাত চৰাই এটা পালে শিলগুটি মাৰোঁ, মাৰোঁ নে নামাৰোঁ? আজিৰ পৰা মাৰিবানে? এই কথাটো, মা আৰু দেউতাক সদায় সেৱা কৰিবা, মনত ৰাখিবা। পিতৃ মাতৃ দেখা ভগৱান। আজিৰ পৰা তোমালোকক যদি কোনোবাই সোধে যে ভগৱান দেখিছানে? দৃঢ়তাৰে ক'বা দেখিছোঁ। ভগৱান ক'ত দেখিছা? মা আৰু দেউতা ভগৱান। মায়ে মোক জন্ম দিলে, 10 মাহ 10 দিন গৰ্ভত লৈ, মায়ে মোক গৰ্ভত লৈ জন্ম দিলে, 20টা মূত্ৰ ধুৱাই পালন কৰিলে, এইজনী মোৰ মা, দেখা ভগৱান। যিজন পিতৃ জীৱনৰ সৰ্বস্ব ত্যাগ কৰি মোক মানুহ কৰিলে, স্কুলত পঢ়ালে, সকলো খৰচা দিলে, সুৰক্ষিত কৰি ৰাখিলে, এইজন পিতৃ ভগৱান। মা আৰু দেউতা, মা দেউতা কি? ডাঙৰকে কোৱা, মা দেউতা কি? আজিৰ পৰা তোমালোকে এইটোকে কৰাচোন, ভগৱানক বিচাৰি নোপোৱা, মা দেউতাৰ মাজেৰে ভগৱান। ভগৱানে আশীৰ্বাদ ক'ৰ পৰা দিব? মুখ আছে জানো ভগৱানৰ? ভগৱানৰ আশীৰ্বাদ দিয়া মুখ দুখন হ'ল মা দেউতা। মা দেউতা। পৃথিৱীত কোনো দৌল তাবিজৰ প্ৰয়োজন নাই, সকলোতকৈ ডাঙৰ দৌল তাবিজ হ'ল মাৰ আশীৰ্বাদ, দেউতাৰ আশীৰ্বাদ। দুৰ্যোধন কিয় মৰিলে? আশীৰ্বাদ নাপালে। অৰ্জুন কিয় বাচিলে? মাকৰ আশীৰ্বাদো পালে, আকৌ দুৰ্যোধনৰ মাকৰ আশীৰ্বাদো পালে। দুৰ্যোধনৰ মাকৰ আশীৰ্বাদ দুৰ্যোধনে নাপালে, কোনে পালে? অৰ্জুনে পালে। সেৱা কৰিলে আশীৰ্বাদ পায়, সেৱা নকৰিলে জানো আশীৰ্বাদ পায়? আশীৰ্বাদ দিয়া বস্তু নহয়, আশীৰ্বাদ লোৱা বস্তু। বুজিলানে? আশীৰ্বাদ দিয়া বস্তু হয় জানো? লোৱা বস্তু। গতিকে আজিৰ পৰা, এই ফুলনি থানৰ পৰা তোমালোকক কৈছোঁ, পৃথিৱীৰ দৌল তাবিজৰ যিমান ডাঙৰ মন্ত্ৰ আছে, চবতকৈ ডাঙৰ মন্ত্ৰ হ'ল মা দেউতাৰ আশীৰ্বাদ। ৰাতিপুৱা উঠিবা, গা ধুবা, গুৰু ঘৰলৈ যোৱা বা নোযোৱা, মায়ে চাকি বন্তি জ্বলাই প্ৰথম মাক সেৱা কৰিবা, দেউতাক সেৱা কৰিবা। তোমালোকক পৃথিৱীৰ কোনো শক্তিয়ে অকাল মৃত্যু দিব নোৱাৰে, পৃথিৱীৰ কোনো শক্তিয়ে তোমালোকৰ অনিষ্ট কৰিব নোৱাৰে। আজি অসমীয়া বহুত যুৱক যে প্ৰায় এক্সিডেণ্ট হৈ ঢুকাইছে, ইয়াৰ মূল কাৰণটো হ'ল অভিশাপ। ঘৰৰ পৰা যাওঁতে কাকো কৈ থৈ নাযায়, মাকক কৈ থৈ নাযায়, ক'লৈ যায় নকয়, ঘৰতে স্কুটি মটৰচাইকেল ইমান জোৰত ষ্টাৰ্ট কৰিব, ক্লাছ
এক্সেলেটাৰ দবাব ৰাস্তাৰে গৈ আছে 80-70 বছৰীয়া এজন ককা গৈ আছে তাত এক্সেলেটাৰ কমাব লাগে অন্তত ক'ব লাগে ককা কেনি যায় আশীৰ্বাদ এটা পাব উপায় মই ইফালৰ পৰা আহোঁ যা ভালে ভালে যা কৰে জানো নকৰে কি কৰে তাত আকৌ এক্সেলেটাৰ বেছি দবাই বুঢ়াক অকণমান ভয় খুৱাই দিওঁ আৰু যেতিয়া এক্সেলেটাৰ বেছি দবাই ঘূৰি চাই বুঢ়াই কয় কি কয় তহঁত মৰিবি যা আজিৰ পৰা সাৱধান আপোনাক সবে ইয়াত যিসকল আছে আমাৰ মাসকলক কৈছোঁ আমাৰ দেউতাসকলক কৈছোঁ 10জনক এইটো বুজাই দিব আপোনাক সবে দায়িত্ব লওক অৰ্থাৎ আমি নিজৰ ঘৰৰ দায়িত্ব নিজে ল'ম নিজৰ সমাজৰ দায়িত্ব নিজে ল'ম গতিকে তেতিয়াহে আমাৰ সমাজখন সুন্দৰ হ'ব গতিকে আজিৰ পৰা তোমালোকে আৰু এটা কাম কৰিবাচোন কৰবালৈ গ'লে কেতিয়াবা মাক সেৱা কৰি যাবা তোমালোকে কেতিয়াবা যদি বিপদ হয় মোক ক'বা ইমান ডাঙৰ কথা মা দেউতাৰ আশীৰ্বাদ থাকিলে পৃথিৱীৰ কোনো শক্তিয়ে তোমালোকৰ অনিষ্ট কৰিব নোৱাৰে গতিকে মই আশা ৰাখিছোঁ তোমালোকৰ জীৱন সুন্দৰ হ'ব কেতিয়াবা আধ্যাত্মিক জীৱন সুন্দৰ হয় এই শৰীৰ সুন্দৰ নহয় এই শৰীৰ যিমানেই সুন্দৰ হওক এদিন চিতাতহে যাব এদিন মৃত্যুলৈহে যাব মানুহ সুন্দৰ হয় আধ্যাত্মিকতাৰে এই কথাটোকে কৈছে এতিয়া তোমালোকে যে কথাবোৰ শুনিছা শুনাটো বৰ ডাঙৰ গুণ কিন্তু কাণেৰে যিবোৰ শুনে এইবোৰ গৰু ছাগলীয়ে শুনে কাণেৰে গৰু ছাগলী শুনে নুশুনে সিহঁতে শুনে নুশুনে কাণ আছে নাই শুনে শুনে কাণেৰে 1000 বছৰ শুনিলেও জীৱন পৰিৱৰ্তন নহয় কাণেৰেতো গৰু ছাগলীও শুনে শুনিব লাগিব কথা মনেৰে মন অন্তৰ্মুখী মনেৰে শুনিব লাগিব মনোযোগ দি শুনিব লাগিব মন স্থিৰ কৰি শুনিব লাগিব আৰু মন ক'ত স্থিৰ কৰিব জ্ঞানত তেতিয়া সব মনত থাকিব সব জ্ঞানত থাকিব আজিৰ কথা তোমালোকৰ বুঢ়া হৈ যোৱাৰ 90 বছৰলৈকে মনত থাকিব অৰ্থাৎ জ্ঞানৰ মাজেৰে শুনিব লাগিব ঠিক আছে এটা তোমালোকক আৰু এটা কথা কৈছোঁ আইনষ্টাইনৰ কথা শুনিছা বৈজ্ঞানিক হয় নহয় বহুত ডাঙৰ বৈজ্ঞানিক আকৌ আইনষ্টাইন তেওঁৰ এজন ড্ৰাইভাৰ আছিলে দেখিবলৈ আইনষ্টাইনৰ নিচিনা আকৌ চুলি জপৰা তাৰ পাছতে কি হ'ল এখন বহুত ডাঙৰ সেমিনাৰ মানে আলোচনা চক্ৰ আছিলে বিজ্ঞানৰ নতুন নতুন সূত্ৰবোৰ ওলাইছে এতিয়া পৃথিৱীৰ বৈজ্ঞানিকসকল আহিছে আৰু আহি সেইটো মিটিংখনত আইনষ্টাইনক নিমন্ত্ৰণ কৰিছে এওঁ নিৰ্দিষ্ট বক্তা তাৰ পাছতে অহা কালিলৈ মিটিংখন আছে আজি আইনষ্টাইনৰ ডিঙিটো মাত নোলোৱা হৈ গ'ল মাত নোলাই ডিঙিটো বহি গ'ল এটা মাত নোলোৱা হ'ল এটা কি কৰিব আইনষ্টাইনে বহি ভাবি আছে কালিলৈ এতিয়া ভাষণ দিব লাগিব আজি মোৰ ডিঙিৰ মাতটো নোলাই এতিয়া মই কি কৰিম বহি আছে সেই সময়ত ড্ৰাইভাৰজন আহিলে তোমালোকে এইখিনি কথা ঘৰত ক'ব লাগিব আকৌ কৃষ্ণ মনত আছেনে কথাখিনি আইনষ্টাইনৰ কথাটো হয় নহয় কি হৈছে ডিঙিৰ মাত নোলায় এতিয়া কোন আহিলে সেই সময়ত ড্ৰাইভাৰজন আহিলে ড্ৰাইভাৰজনে দেখিলে আইনষ্টাইন বহি আছে যে মাত ওলনাই সেহাই মাতিছে যে অহা কালিলৈ মিটিংখন কি হ'ব মোৰতো ডিঙিটো বহি গ'ল মাত নোলায় তেতিয়া ড্ৰাইভাৰজনে কৈছে যে ছাৰ আপুনি যদি অনুমতি এটা দিয়ে অহাকালিৰ মিটিঙত মই ভাষণ দিম কোনে কৈছে ড্ৰাইভাৰজনে কৈছে আইনষ্টাইন জাপ মাৰি উঠিলে কি কথা কৈছে বিশ্বৰ গোটেই বৈজ্ঞানিকসকল আহিব অহাকালি নতুন নতুন এই কথাবোৰ ক'ব লাগিব ইমান ডাঙৰ সেমিনাৰ এখন তুমি ভাষণ দিবা ক'লে ছাৰ আপোনাৰ লগত মই 30 বছৰ আছোঁ 30 বছৰ মই ড্ৰাইভাৰ কৰিছোঁ আপোনাৰ প্ৰতিখন মিটিং মই শুনিছোঁ আপোনাৰ প্ৰতিটো লেকচাৰ মই শুনিছোঁ ড্ৰাইভাৰজনে কৈছে ড্ৰাইভাৰজনটো ইমান পঢ়া নহয়
এই তুমি নোৱাৰিবা কেনেকৈ বোলে ছাৰ এবাৰ চান্সটো দিয়ক আৰু আপুনিতো ভাষণ দিব নোৱাৰে আজি পাৰিব জানো বোলে নোৱাৰো তেতিয়াহ'লে এবাৰ বোলে হেৰা গণ্ডগোল লগাবা নেকি আকৌ বোলে একো গণ্ডগোল নাই আৰু আপুনি মই দেখিবলৈ একে অহাকালি আপুনি ড্ৰাইভাৰ হ'ব আৰু মই আইনষ্টাইন বনি যাম কাপোৰ আপোনাৰ কাপোৰ মোক দিয়ক আৰু পিছদিনা আইনষ্টাইনৰ পোচাক পিন্ধি ল'লে কাপোৰ পিন্ধি ল'লে আৰু ড্ৰাইভাৰ আইনষ্টাইন ড্ৰাইভাৰ হ'ল ড্ৰাইভাৰৰ চিটত আইনষ্টাইন বহিলে আৰু ড্ৰাইভাৰজন পাছফালে বহি গৈ আছে সভা পালে পোৱাৰ লগে লগে চব আদৰি লৈ গ'ল আইনষ্টাইনক একদম নকলি আকৌ গমেই পোৱা নাই নকলি বুলি আইনষ্টাইনক আদৰি লৈ গ'ল কিমান সন্মান কৰিলে উৰুলিধ্বনি কৰিলে আৰু গোটেই আইনষ্টাইনক লৈ গৈ ওপৰৰ মঞ্চত বহুৱালে তলৰ চিটত এই লাইনত আইনষ্টাইন বহি আছে ড্ৰাইভাৰ আকৌ তাৰপিছত মিটিং আৰম্ভ হ'ল উদ্বোধনী হ'ল সভাপতি আসন গ্ৰহণ কৰিলে উদ্বোধনী ভাষণ দিলে তাৰ পাছতে আইনষ্টাইনৰ পাল পৰিলে এইজনে ভাবিছে যে আজিয়ে চান্স পাইছ আৰু জীৱনত কেতিয়াও নাপাওঁ হয়নে নহয় তাৰ পাছতে ভাষণ দিবলৈ লাগিলে আইনষ্টাইনে যিমানবোৰ সূত্ৰ পায় যিমানবোৰ উলিয়াইছে এফালৰ পৰা গাই গৈছে হাত চাপৰি মাৰিছে জাউৰিয়ে তাৰপাছত আইনষ্টাইনেও নিজে হাত চাপৰি মাৰিছে আইনষ্টাইনে ভাবিছে বা মোতকৈ চৰা আৰু তাৰ পাছতে ভাষণ শেষ হৈ গ'ল শেষ হোৱাৰ পাছত 3 মিনিট সময় জাউৰিয়ে হাত চাপৰি পৰিছে আইনষ্টাইন বহিলে বহাৰ পাছত আচল শিকিব লগা কথা এইটো আকৌ যেতিয়া বহিলে নতুন বিজ্ঞানীসকলে ক'লে ছাৰ কুৱেশ্যন প্ৰশ্নৰ উত্তৰ তেতিয়া আকৌ আইনষ্টাইনে ভাবিছে এতিয়াহে মৰিলো ভাষণবোৰহে জানো প্ৰশ্নৰ উত্তৰটো নাজানো হয়নে নহয় ভাষণবোৰহে মই মুখস্থ কৰিছোঁ প্ৰশ্নটোতো নাজানো এতিয়া কি প্ৰশ্ন ঠিক আছে তোমালোকে প্ৰশ্ন কৰা কিমান প্ৰশ্ন আছে কৰা একেলগে কৰা চব প্ৰশ্ন কৰিলে কৰাৰ পাছতে ক'লে তোমালোক নতুন এতিয়া ওলাইছা এইবোৰ কি প্ৰশ্ন বাৰু এইবোৰ জানো প্ৰশ্ন এই সন্মুখত যে মোৰ ড্ৰাইভাৰজন বহি আছে দেখিছা এই ড্ৰাইভাৰজনে তোমালোকৰ এই প্ৰশ্নৰ উত্তৰ দিব ড্ৰাইভাৰ চাহাব আহক আৰু ড্ৰাইভাৰ চাহাবে গোটেই প্ৰশ্ন এইটোকে কৈছে মেমৰি এইটোৱে কৈছে বিবেক এইটোৱে কৈছে প্ৰজ্ঞা ইয়াৰ নাম হ'ল প্ৰজ্ঞা এজন মানুহে বাস্তৱ জীৱনৰ প্ৰতিটো যুদ্ধত কি দায়িত্ব ল'ব লাগিব এজন মানুহে প্ৰতিটো কৰ্মৰ মাজত কেনেকুৱা বিবেক বুদ্ধিৰ আশ্ৰয় ল'ব লাগিব এইটোৱে হ'ল আধ্যাত্মিকতা বুজিলানে এই আধ্যাত্মিকতাটো আমাৰ ভিতৰৰ জ্ঞান বৌদ্ধিকতাটো বাহিৰৰ জ্ঞান গতিকে আজি অন্তত তোমালোকে এই আধ্যাত্ম মানে কি অধিযোগ আত্মা আমি জীয়াই আছোঁ কোনে জীয়াই ৰাখিছে আত্মাই জীয়াই ৰাখিছে আমি যে চকুৰে দেখিছোঁ আত্মা আছে কাৰণে দেখিছোঁ এজন মানুহৰ যেতিয়া আত্মাটো ওলাই যায় চকুটো থাকে নে নাথাকে চকুটো ওলাই যায় নেকি আত্মাটোহে ওলাই যায় আচ্ছা আত্মাটো ওলাই যায় চকুটো থাকি যায় চকুৰে দেখে জানো আত্মাটো ওলাই যায় জিভাখন থাকে নে নাথাকে মাতিব পাৰে জানো আত্মাটো ওলাই যায় নাক দুটা থাকে নে নাথাকে নাকৰ ফুটা দুটা গণ পায় জানো তাৰ মানে কি আত্মাই দেখে আত্মাই শুনে আত্মাই গণ পায় আত্মাই কথা কয় আচল বস্তুটো আত্মা তোমালোকে ডাঙৰ হ'লে বুজি পাবা আৰু এইটোৱেই হ'ল আধ্যাত্মিকতা আত্মজ্ঞান যাৰ থাকে এইজনে হ'ল প্ৰজ্ঞাবান এইজনে হ'ল জ্ঞানী এইজনে হ'ল বিবেকবান গতিকে তোমালোকে এই বিবেকক জাগৰিত কৰিব লাগিব প্ৰজ্ঞা উন্মোচন প্ৰজ্ঞা মানে কি আমাৰ কপালত এটা চকু আছে শিৱৰ চকু তোমালোকে দেখিছানে আমাৰো সেই চকুটো আছে এই চকুটোৰ নাম হ'ল জ্ঞান চক্ষু এই জ্ঞান চক্ষুটো যিজনে খুলি ল'ব পাৰিব এইটো পিটুইটাৰী গ্ল্যাণ্ড হয় তোমালোকে বিজ্ঞানৰ মাজত এইবোৰ সূত্ৰ পাবা
এই পিটুটেৰিয়াত গ্ল্যাণ্ডটো যদি আমি মুক্ত হৈ যায় তেতিয়া এজন মানুহ ত্ৰিকালজ্ঞ হৈ যায় এজন মানুহ সেইকাৰণে মন হ'ল অৰ্জুন জ্ঞান হ'ল কৃষ্ণ আৰু জ্ঞান এক জায়গাত ৰৈ থাকে মনটো দৌৰি থাকে আৰু এই মন যদি জ্ঞানৰ লগত যোগ হৈ যায় এজন মানুহ জ্ঞানী হৈ যায় এজন মানুহ প্ৰজ্ঞাৱান হৈ যায় গতিকে আজিৰ পৰা এটোৰ পৰা কি শিকিলা বাৰু শিক্ষকে যেতিয়া ক্লাছ কৰিব সৎসংগলৈ যেতিয়া আহিবা ভাগৱতৰ কথা কোনোবাই যেতিয়া কৰবাত আহিব জ্ঞান দিব ব্যাখ্যা কৰিব কথাবোৰ নোট কৰি ল'বা অৰ্থাৎ ভিতৰত পাৰিলে কৰিবা নহলে এখন নোটবুক ল'বা অকণ ভাল কথা দুই এটাকে নোট কৰি যাবা এইখিনি কথা তোমালোকৰ পাছত জীৱনত কাম আহিব